দিনজোৰা কাৰ্যসূচীৰে ২৪তম বাৰ্ষিক অধিৱেশন ও ধৰ্মসভা লগত ছাত্ৰসকলৰ পাগুৰি প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছে। আমাৰ অন্য বছৰৰ দৰে এই বছৰো ধৰ্মসভাখন বহুত জাকজমকতাৰে আয়োজন কৰা হৈছে। আমাৰ ইয়াত সুদূৰ গোৱালপাৰা ইছলামিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক হজৰত মৌলানা কাৰি ফজৰ আলী চাহাব ডাঙৰীয়া তেখেত ৱাজ নচিহত কৰিব, তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে হজৰত আল্লামা মৌলানা মুফতি হায়দৰ আলী হানাফি মুজাদ্দাদি চাহাবক আমি নিমন্ত্ৰণ জনাইছোঁ, তেখেতৰ সুমধুৰ ভাষাৰে ৱাজ নচিহত কৰিব। তাৰ লগতে বিশেষ এটা আমি আনন্দৰ কথা কওঁ যে এইবাৰ আমাৰ মাদ্ৰাছাৰ পৰা 2জন ছাত্ৰ হাফিজ সম্পূৰ্ণ হৈছে। সেই 2জনক আমি পাগুৰি প্ৰদান কৰিম। আমাৰ টাৰ্গেট আছিল 5জন ছাত্ৰক আমি এই বছৰ পাগুৰি প্ৰদান কৰাত এটা পৰিকল্পনা কৰিছিলোঁ, কিন্তু কিবা কাৰণবশতঃ 3জন ছাত্ৰ হাফিজ হ'বলৈ সক্ষম নহ'ল। যদিও 2জন ছাত্ৰ এইবাৰ হাফিজ সম্পূৰ্ণ হ'ল, তেখেতক আমি অহাকালি এই ধৰ্মসভাত তেখেতক পাগুৰি প্ৰদান কৰিম। আজি এই নিউজ চেনেলৰ মাধ্যমেদি সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আহ্বান জনাওঁ, অহাকালি আমাৰ এই ধৰ্মসভাখনত যথাসময়ত উপস্থিত হৈ আলিম ওলামাসকলৰ ৱাজ নচিহত শুনি ইহকাল পৰকালৰ কামিয়াবী হাচিল কৰিব। লগত আমাৰ মাদ্ৰাছাখনৰ বাবে সহায় সহযোগিতা আৰু আমাৰ কাৰণে দোৱা কৰিব, যাতে আমি মাদ্ৰাছাখন দিনে দিনে উন্নতিৰ দিশে লৈ যাব পাৰোঁ। এয়াই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনালোঁ।